নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ 1377টা নতুন পদ মুকলি হৈছে য'ত থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড বিভিন্ন পোষ্ট আছে তো মেট্ৰিক পাছৰ পৰা ইয়াতে আবেদন কৰিব পাৰিব কেণ্ডিডেটসকলে তো ভিডিঅ'টোত আমি কম সময়তে গোটেইখিনি তথ্য আলোচনা কৰিম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো নৱোদয় বিদ্যালয় সমিতিৰ ফালৰ পৰা 1377টা বিভিন্ন কেটেগৰীৰ পদ মুকলি কৰি দিছে আৰু এইখিনি পদৰ এপ্লাইৰ লাষ্ট ডেট হৈছে 30 এপ্ৰিল 2024 তো ইয়াতে প্ৰথমতে ফিমেল ষ্টাফ নাৰ্ছৰ 121টা পোষ্ট আছে আপ টু 35 ইয়াৰলৈকে এপ্লাই কৰিব পাৰিব তো বিএসসি নাৰ্ছিং কৰা সকলে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব এছিষ্টেণ্ট সেকশন অফিচাৰৰ 5টা পোষ্ট আছে যিকোনো গ্ৰেজুৱেচন হলে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু এই পোষ্টত ইয়াতে এক্সপেৰিয়েন্স বিচাৰিছে অডিট এছিষ্টেণ্টৰ ক্ষেত্ৰত 12টা পোষ্ট আছে তো বিকম পাছ কৰা হ'ব লাগে আৰু 3 বছৰৰ অভিজ্ঞতা লাগে জুনিয়ৰ ট্ৰান্সলেচন অফিচাৰৰ 4টা পোষ্ট আছে ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী লাগিব লিগেল এছিষ্টেণ্টৰ এটা পোষ্ট আছে যিসকলে ডিগ্ৰী লট কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ষ্টেনোগ্ৰাফাৰৰ 23টা পোষ্ট আছে 18 পৰা 27 বছৰলৈকে সকলোৱে এপ্লাই কৰিব পাৰে ইয়াতে 12 পাছ হ'ব লাগিব আৰু আপোনালোকৰ ষ্টেনোগ্ৰাফি ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ অপাৰেটৰ দুটা পোষ্ট আছে 18 পৰা 30 বছৰ বয়সৰ সময়সীমা বিসিএ অথবা বিএসসি কম্পিউটাৰ সায়েন্স যদি আছে তেতিয়া হলে এপ্লাই কৰিব পাৰিব কেটাৰিং সুপাৰভাইজাৰ আছে 78টা পোষ্ট আপ টু 35 ইয়াৰলৈকে এপ্লাই কৰিব পাৰে কিন্তু ইয়াতে হোটেল মেনেজমেন্টৰ বেচেলৰ ডিগ্ৰী আপোনাৰ থাকিব লাগিব তাৰ পাছত 9 নম্বৰ কেটেগৰীৰ যেটো পোষ্ট হেতু হৈছে জুনিয়ৰ সেক্ৰেটাৰিয়েট এছিষ্টেণ্ট 360 প্লাস 21টা মুঠ 381টা পোষ্ট আছে আৰু এইখিনি পোষ্টৰ বাবে 18 পৰা 27 বছৰ বয়সৰ সময়সীমা তাৰ উপৰি এজ ৰিলেক্সেশন সকলো পোষ্টতে আছে তো এই পোষ্টখিনিৰ বাবে শিক্ষাগত অৰ্হতা বিচাৰিছে 12 পাস কিন্তু আপোনাৰ টাইপিং স্পিড থাকিব লাগিব কম্পিউটাৰত ইংৰাজী হলে 30টা শব্দ প্ৰতি মিনিটত পাৰিব লাগিব টাইপ কৰিব আৰু হিন্দী হলে 25টা শব্দ প্ৰতি মিনিটত টাইপ কৰিব পাৰিব লাগিব নেক্সট পোষ্ট হৈছে ইলেক্ট্ৰিচিয়ান কম প্লাম্বাৰ 128টা পোষ্ট আছে 18 পৰা 40 লৈকে এপ্লাই কৰিব পাৰে মেট্ৰিক পাস আৰু আইটিআই ডিপ্লোমা আপোনাৰ থাকিব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব ল্যাব এটেন্ডেন্টৰ 161টা পোষ্ট আছে তো ইয়াতে 18 পৰা 30 বছৰ বয়সৰ সময়সীমা 10 পাস আৰু লগত আপোনাৰ সাৰ্টিফিকেট অথবা ডিপ্লোমা থাকিব লাগিব ল্যাবৰেটৰী টেকনিকৰ মেজ হেল্পাৰৰ 442টা পোষ্ট আছে 18 পৰা 30 বছৰ বয়সৰ সময়সীমা 10 পাস আৰু 5 বছৰৰ অভিজ্ঞতা লাগিব মেজ অথবা স্কুলৰ মেজ হিচাপে মাল্টিটাস্কিং ষ্টাফৰ আছে 19টা পোষ্ট 18 পৰা 30 বছৰ বয়সৰ সময়সীমা আৰু ইয়াতে মাত্ৰ মেট্ৰিক পাছ হলে আপোনালোকে এপ্লাই কৰিব পাৰে সকলোখিনি পোষ্টতে ইয়াতে বয়সৰ ক্ষেত্ৰত SC ST ৰ বাবে 5 বছৰ OBC NCL ৰ বাবে 3 বছৰ PWD ৰ বাবে 10 বছৰ বয়সৰ ৰেহাই আছে আৰু ইয়াৰ এপ্লাইটো 22 মাৰ্চৰ পৰা আৰম্ভ হৈছে আৰু আপোনালোকে আপ টু 30 এপ্ৰিললৈকে এপ্লাই কৰিব পাৰিব অফিচিয়েল ডিটেইল এডভাৰটাইজমেন্ট এপ্লাই কৰাৰ লিংক সকলো ইয়াতে দি দিছো আমাৰ ওয়েবসাইট allindiajobinfo.com ভিজিট কৰিব তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া আৰু আগন্তুক ADR ৰ বাবে যদি অসমীয়া মাধ্যমৰ PDF বিচাৰে আমাৰ ওয়েবসাইট ভিজিট কৰিব ডেসক্ৰিপচনত লিংক দি দিছো assamgkpdf.com তো গ্ৰেড 4 ৰ PDF খনৰ দাম মাত্ৰ 135 টকা যত 12000 প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত পাব আৰু গ্ৰেড 3 অল ইন ওৱান খন যদি কিনিব বিচাৰে 18000 প্ৰশ্ন উত্তৰ মাত্ৰ 152 টকা সম্পূৰ্ণ অসমীয়া মাধ্যমৰ PDF হয় পেমেন্ট কৰাৰ লগে লগে আপোনালোকে ডাউনলোড কৰিব পাৰিব তো ভিডিঅটো এইখিনি ধন্যবাদ